অৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছী শাসন বৰ্তমানে কুশাসনলৈ ৰূপান্তৰিত হৈছে, যাৰ পৰিণতিত ৰাজ্যখনত ব্যাপক হাৰত মানৱাধিকাৰ উল্লংঘন হৈছে। সঁচা অৰ্থত চৰকাৰ সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে। এই অভিযোগ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অৰ্থাৎ মাছৰ। লক্ষীধৰ বৰাৰ ক্ষেত্ৰত মাছে চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত শুকুৰবাৰে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী স্থানত মাছৰ সদস্যসকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ব্যৰ্থ পুলিচি মন্ত্ৰী তৰুণ গগৈ গৃহ বিভাগ ত্যাগ কৰক, নিৰীহ যুৱক যুৱতীক হত্যা কৰা বন্ধ কৰক, অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ। তাৰোপৰি মাছৰ সচিব প্ৰধানকে ধৰি অন্যান্য বহুকেইজন মাছৰ কৰ্মীৰ ওপৰত জাপি দিয়া বিভিন্ন গোচৰ প্ৰত্যাহাৰ কৰিবলৈও সংগঠনটোৱে দাবী উত্থাপন কৰে। আনহাতে মৰিয়নিৰ হেলমাই চাহ বাগিচাৰ গুলীচালনাত নিহত সুজিত নায়ক আৰু আহতসকলৰ পৰিয়ালকো উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী কৰে মানৱাধিকাৰ সংগঠনটোৱে। সংগঠনটোৰ বিভিন্ন দাবী সম্পৰ্কে অধ্যক্ষ বুবমণি গোস্বামীয়ে কয়, আজিৰ এই প্ৰতিবাদী অৱস্থান আৰু ধৰ্ণা কাৰ্যসূচী আমি পালন কৰাৰ অন্যতম কাৰণ হৈছে যে বিগত সপ্তাহটোত মাছৰ সচিব প্ৰধান, মাছৰ মুখ্য সাংগঠনিক সম্পাদক আৰু মাছৰ সচিব প্ৰধান আদিত্য লহকৰৰ পত্নীক আৰক্ষীয়ে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে। অকল সেয়ে নহয়, সমগ্ৰ ৰাজ্যখনতে ব্যাপক হাৰত মানৱ অধিকাৰৰ উলংঘন ঘটিছে। জনসাধাৰণৰ সমস্যা সমাধানৰ ব্যৰ্থ হোৱা তৰুণ গগৈ চৰকাৰে এটা ফেচিষ্ট দৃষ্টিভংগীৰে সকলো আন্দোলনকাৰীক লাঠি গুলীৰে দমন কৰিবৰ প্ৰয়াস চলাইছে। হেলমাই চাহ বাগিচাৰ নিৰীহ জনসাধাৰণৰ ওপৰত আৰক্ষীয়ে অপৰিচিতভাৱে গুলীচালনাৰ জৰিয়তে সুজিত নায়ক নামৰ শিশুগৰাকীক হত্যা কৰা হৈছে, বহুজনক আহত কৰা হৈছে। গোলাঘাট জিলাৰ আঠখেলীয়া নামঘৰৰ এটা সাধাৰণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ আৰক্ষীয়ে বৰ্বৰভাৱে লাঠিচালনাৰে বিভিন্নজনক আহত কৰিছে। দৈনন্দিন সমগ্ৰ অসমত আমি দেখিছোঁ যে গৃহ বিভাগটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে, ৰাজনৈতিক উদ্দেশ্যত ব্যৱহৃত হৈছে আৰু মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে। গুৱাহাটী মহানগৰীৰ দিন দুপৰতে বিভিন্ন পৰিয়ালত আৰক্ষীৰ সন্মুখতেই চোৰৰ টিঘিলঘিলনি, ডকাইতৰ টিঘিলঘিলনি, ৰাজপথত মহিলাৰ শ্লীলতাহানি, সম্পূৰ্ণৰূপে বিধ্বস্ত এখন দেশৰ, এখন ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি। অসমৰ মানুহৰ জনমতৰ বিপৰীতে অসমৰ ভূমি বাংলাদেশক হস্তান্তৰ কৰিব বিচৰা হৈছে। সেই কাৰ্যৰ আমি প্ৰতিবাদ কৰিছোঁ। অসমৰ 1 ইঞ্চি মাটিও যাতে এৰি দিয়া নহয়। অসমৰ মাটি প্ৰতিবেশী ৰাজ্য নাগালেণ্ড, মেঘালয়ে বেদখল কৰিছে আৰু চৰকাৰে নিৰ্লজ্জ নীৰৱতাৰে তাক সহ্য কৰি আছে। সীমান্তৰ ৰাইজে উজাগৰে নিশা পালন কৰিবলগীয়া হৈছে সন্ত্ৰাসত, নগাৰ সন্ত্ৰাসত বা অন্য প্ৰতিবেশী ৰাজ্যৰ উগ্ৰপন্থীৰ সন্ত্ৰাসত। আমি দাবী কৰিছোঁ যে সেই বেদখলকৃত ভূমি ঘূৰাই আনি সীমান্তবাসী ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আৰু যি মানৱ অধিকাৰৰ ব্যাপক উলংঘন হৈছে, সেই উলংঘন আৰক্ষী আৰু সেনাই কৰিছে আৰু সেনাবাহিনীয়ে সেই উলংঘন কৰাৰ অন্যতম কাৰণ হৈছে তেওঁলোকৰ হাতত এখন দানৱীয় আইন দিয়া হৈছে। সেইখন হ'ল আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট। আমি আৰম্ভণিৰে পৰা আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট বাতিলৰ দাবী কৰি আহিছোঁ আৰু আজি প্ৰতিবাদ অৱস্থানৰ জৰিয়তে আমি পুনৰবাৰ সেই দাবী দোহাৰিছোঁ যে শীঘ্ৰে অসমৰ পৰা এই ক'লা আইনখন বাতিল কৰিব লাগে, সকলো ধৰণৰ মানৱ অধিকাৰৰ উলংঘন বন্ধ কৰিব লাগে। উল্লেখযোগ্য যে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ 6 দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসমৰ ৰাজ্যপাল জানকী বল্লভ পাটনায়কলৈ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।